हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো এসসি আৰু ওবিসি স্কলাৰশ্বিপ মুকলি হৈছে 2025 আৰু 26 তো আহক বিশেষভাৱে চাও 2025-26 শৈক্ষিক বৰ্ষৰ বাবে অসমৰ এসসি আৰু ওবিসি ছাত্ৰ ছাত্ৰীলৈ প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক বৃত্তি বিজ্ঞাপন অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালক অসমৰ অনুসূচিত জাতি এসসি আৰু অন্যান্য পিছপৰা শ্ৰেণী ওবিসি সম্প্ৰদায়ৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীৰ পৰা ৰাষ্ট্ৰীয় বৃত্তি পোৰ্টেল এনএছপিৰ জৰিয়তে আঁচনিসমূহৰ বাবে সতেজ আৰু নৱীকৰণ উভয়ৰ বাবে অনলাইন আবেদনৰ আমন্ত্ৰণ জনাইছে 1 নম্বৰ অনুসূচিত জাতি ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰি মেট্ৰিক বৃত্তি নৱমৰ পৰা দশম শ্ৰেণী উপাদান 1 2 নম্বৰ অপৰিষ্কাৰ বৃত্তিত নিয়োজিত অভিভাৱক বা অভিভাৱকৰ অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰি মেট্ৰিক বৃত্তি প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উপাদান দ্বিতীয় 3 নম্বৰ অনুসূচিত জাতি ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক পাছৰ বৃত্তি 4 নম্বৰ ওবিসি ছাত্ৰ ছাত্ৰীলৈ প্ৰি মেট্ৰিক বৃত্তি নৱমৰ পৰা দশম শ্ৰেণীলৈ আৰু 5 নম্বৰ ওবিসি ছাত্ৰ ছাত্ৰীলৈ মেট্ৰিকৰ পিছৰ বৃত্তি যোগ্যতাৰ মাপকাঠি আৰু প্ৰয়োজনীয় নথিপত্ৰ এসসি ওবিসি ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰি আৰু পোষ্ট মেট্ৰিক বৃত্তিৰ বাবে ক নম্বৰ জাতিগত প্ৰমাণপত্ৰ কেৱল অনুসূচিত জাতি আৰু ওবিসি সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীহে বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব আৰু নিজ নিজ জিলাৰ যোগ্য কৰ্তৃপক্ষৰ কাৰ্যালয়ে প্ৰদান কৰা জাতিগত প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব খ নম্বৰ অভিভাৱকৰ বাৰ্ষিক আয় প্ৰমাণপত্ৰ আয়ৰ সীমা অনুসূচিত জাতি আৰু ওবিসি সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলক বৃত্তি প্ৰদান কৰা হ'ব যাৰ অভিভাৱকৰ বাৰ্ষিক আয় সকলো উৎসৰ পৰা 50 লাখ টকাতকৈ অধিক নহয় বছৰি 2.5 লাখ টকা আৰু আয়ৰ প্ৰমাণপত্ৰ নিজ নিজ ৰাজহ চক্ৰ বিষয়ৰ পৰাহে লাভ কৰিব লাগিব বোনাফাইড প্ৰমাণপত্ৰ দাখিল কৰিবলগীয়া প্ৰতিষ্ঠানসমূহৰ মুৰব্বীৰ পৰা বোনাফাইড প্ৰমাণপত্ৰ লাভ কৰিব লাগিব অপৰিষ্কাৰ বৃত্তিত নিয়োজিত অভিভাৱক বা অভিভাৱকৰ অনুসূচিত জাতি ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰি মেট্ৰিক বৃত্তিৰ বাবে ক্লাছ 1 পৰা দশম শ্ৰেণী উপাদান 2 ক নম্বৰ অপৰিষ্কাৰ বৃত্তিত নিয়োজিত অভিভাৱক বা অভিভাৱকৰ ছাত্ৰ ছাত্ৰীৰ বাবে আয়ৰ সীমা নাথাকিব খ নম্বৰ পিতৃ মাতৃ অভিভাৱকৰ অপৰিষ্কাৰ বৃত্তিৰ প্ৰমাণপত্ৰ অপৰিষ্কাৰ বৃত্তিত নিয়োজিত অভিভাৱক বা অভিভাৱকৰ ছাত্ৰ ছাত্ৰীৰ বাবে যোগ্য ছাত্ৰ ছাত্ৰীয়ে জিলা সমাজ কল্যাণ কাৰ্যালয় স্থায়ী সংস্থা চিনাক্তকৃত বিষয়া নাগৰিকৰ সংস্থা বা ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা এক কোনো কৰ্তৃপক্ষৰ পৰা প্ৰমাণপত্ৰ দাখিল কৰিব বোনাফাইড প্ৰমাণপত্ৰ দাখিল কৰিবলগীয়া প্ৰতিষ্ঠানসমূহৰ মুৰব্বীৰ পৰা বোনাফাইড প্ৰমাণপত্ৰ লাভ কৰিব লাগিব আপোনালোকে কেনেকৈ আবেদন কৰিব 1 নম্বৰ ওপৰৰ 5খন আঁচনিৰ বাবে বৃত্তিৰ বাবে আবেদন কৰাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ দ্বাৰা গুগল পোৰ্টেলত উপলব্ধ এনএছপি OTR এপছৰ জৰিয়তে এনএছপি পঞ্জীয়ন কৰিব লাগিব আৰু বৃত্তিৰ বাবে আবেদন কৰাৰ বাবে বাধ্যতামূলক কৰা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন OTR নম্বৰ সৃষ্টিৰ বাবে ফেচ অথৰাইজেশ্যন কৰিব লাগিব 2 নম্বৰ OTR সৃষ্টিৰ বাবে আধাৰ আৰু আধাৰ নম্বৰে পঞ্জীয়ন কৰা মোবাইল নম্বৰ বাধ্যতামূলক অৱশ্যে যিসকল নাবালক আবেদনকাৰীৰ মোবাইল নম্বৰ নাথাকিব পাৰে তেওঁলোকৰ বাবে অভিভাৱকে আধাৰ দিয়াটো বাধ্যতামূলক হ'ব 3 নম্বৰ আবেদনকাৰীক কেৱল সেই বেংক একাউণ্টৰ সবিশেষহে দিবলৈ পৰামৰ্শ দিয়া হৈছে যিটো সক্ৰিয় অৱস্থাত থাকে যাতে বৃত্তিৰ ধন পৰিশোধ বিফল নহয় কাৰণ বৃত্তিৰ সকলো বিতৰণ DVD মোডৰ জৰিয়তে কৰা হ'ব বেংকৰ তথ্য নিষ্ক্ৰিয় বা ভুলৰ বাবে কোনো ধৰণৰ লেনদেন বিফলতাৰ বাবে কৰ্তৃপক্ষ দায়ী নহ'ব 4 নম্বৰ
আবেদনকাৰীয়ে নিশ্চিত কৰিব যে তেওঁলোকৰ বেংক একাউণ্টত আধাৰ নম্বৰ সেট কৰা হৈছে। ইম্পৰ্টেণ্ট ডেট আৰু এইটো এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 1 জুলাই 2025 পৰা আৰু ইয়াৰ লাষ্ট ডেট 31 অক্টোবৰ 2025 লৈ থাকিব আৰু স্কুলৰ পৰা ভেৰিফিকেশ্যন কৰাৰ লাষ্ট ডেট 15 নৱেম্বৰ 2025 লৈ থাকিব আৰু NSP এপ্লিকেশ্যন লিংক NSP OTR এপছৰ ডাউনলোড কৰা লিংক এইবিলাক ভিডিঅ' ডেছক্ৰিপশ্যনত দি থম তাতে ক্লিক কৰি আপোনালোকে এপ্লাই আৰু এপছটো ডাউনলোড কৰিব পাৰিব আৰু যিসকলে আগতে এপ্লাই কৰিছে সেইসকল ৰিনিউৱেল কৰি ল'ব। মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।